Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে। আৰু আজি আহি আছো জিয়ানৰ বাৰ্থডে কাৰণে কাপোৰ নিবলে আৰু কাইলে পূজা অকনমান পাতিছো তো তাৰ কাৰণে বজাৰ কৰিবলৈ আহিছো। হেয়া বজাৰ কৰি হৈ গল আৰু এতিয়া লম কাপোৰ আৰু এইফালে দুটা আহি আছে বাপেক পিটেক। মই এখন খুচকাৰিয়ে আহিলো। এই কণত আছে দোকানখন। तो ये कापूर साओ साओ की होइसा তোমাক এটো লাগে নেকি? এটো বেয়া হাতি আছে এটো চাও পিন্ধি চোৱাচোন। এনেকে নেকি? মই গমেই নাপাওঁ। তুমি পিন্ধা আকৌ, এইটো মোৰ নহয় নহয়। আৰু এইফালে কাপোৰ কানি লৈ হৈ গ'ল। এতিয়া ওলাইছো ঘৰলৈ। আপোনালোকৰ কাপোৰটোৰ যিদিনা বাৰ্থডে হ'ব সেইদিনাখন দেখুৱাম বাৰু দেই। हेलो एवरीवन, गुड मॉर्निंग। काली माने बजार हजार কৰি আহি মেলি অকমান দেৰিও হৈ গ'ল। জিয়ানক খুৱাব হুৱাব লাগে সোনকালে, যেটো আজি সোনকালে উঠিব লাগে। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 4:41 আৰু মই সোনকালে উঠি মেলি পেলাই মোৰ গা ধুই এতিয়া পায়সকণ পাতি থৈ আহিছো। যেহেতু আজি জিয়ানৰ জন্মতিথি পৰিছে আৰু আজিৰ দিনটোত যোৱাবাৰটো নাম পাতিছিলোঁ যেহেতু ঘৰত আছিলোঁ জন্মদিন বুলি। আৰু এবাৰ ইয়াতে যেহেতু আছোঁ গতিকে পূজা এভাগ তাৰ কাৰণে আগবঢ়াইছিলোঁ। ৰুদ্ৰাভিষেক কৰালে ভাল বুলি কয় জন্মৰ তিথিটোৰ দিনাখন। গতিকে আজি সেই পূজাভাগ আমি কৰিবলৈ যাম মন্দিৰলৈ। 5:30 পৰা ষ্টাৰ্ট হ'ব। আচলতে পূজা ব্ৰহ্ম মুহূৰ্ততে ষ্টাৰ্ট কৰিব আৰু আমি গৈ পাবগৈ লাগিব 5:30। আৰু এইফালে মই যেটো বাইকত যাম সেইকাৰণে বগা কুৰ্তা এটাই পিন্ধি লৈছোঁ। চাদৰ মেখেলা শাৰী চাৰী পিন্ধি গ'লে অকণমান অসুবিধা হ'ব। গতিকে ওলাম মই আধা আধি ৰেডি নিচিনাই ক'ব পাৰি। আৰু এতিয়া মানে ভোগকণ বনাই লওঁ। বনাই লোৱাৰ পিছত ইয়াত গোসাঁইঘৰ চাকি গছ দি পেলাই ওলাই যাম। আৰু মিঠাই দিম বুলি ভাবিছিলোঁ যে মিঠাই দি দিম। কিন্তু মানে কি হ'ল আকৌ মনত ভাবিলোঁ যে নিজে অকণমান ভোগ বনাই লৈ গ'লে আচলতে মানে কি ভাল লাগিব আৰু। সেইকাৰণে আচলতে মই সোনকালে উঠি পায়সখন বনাবলৈ লৈছোঁ। আৰু এয়া আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ গাখীৰ এয়া পৰি গ'ল। একো নাই, গাখীৰ পৰিলে ভাল বুলি কয়। গতিকে একো নাই বাৰু, অকণমান পৰিলে। মই এইফালে লৰালৰিকৈ এইখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে ধূপ চাকিখিনি ৰেডি কৰি লৈছোঁ। আৰু পূজাৰ সকলো বস্তু তেওঁলোকে দিম বুলি কৈছে। তেওঁলোকে কৈছিলে যে পইচাটো আমাক দি দিলেই হ'ব। গতিকে সেয়া তেনেকৈ কৰি লৈছোঁ। আৰু এইফালে পায়সখিনিও হৈছে আৰু চাউল সিজিছে, অকণমান সময় আৰু লাগিব। ওলাই মেলি হৈ গ'ল। এতিয়া যাওঁ আৰু দেই। চাবিটো কি কৰিলা? চাবিটো মাৰিব পাৰিবা নে? মই মাৰিব লাগিব নে? ক'ত যাবা? ক'ত যাবা? চাওক এখন চাওক। গাড়ী টিটি যাবা বোলা। আৰু এইফালে এয়া ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে তেওঁলোকে। পূজা ষ্টাৰ্ট হ'বই এতিয়া। আমাৰ কাৰণেই মাত্ৰ ৰৈ আছিলে। আৰু বাকী পিছৰ ভিডিঅ'খিনি আপোনালোকক মই অৰিজিনেল ভইচতে শ্বেয়াৰ কৰিছোঁ। धैर्यं विजय अभय आयुः आरोग्य महादैश्वर्य अविरुद्धर्थ धर्म अर्थ काम्य मोक्ष चतुर्वेद फल जन्म दिनस्य अंगेन शंभुलिंगेश्वर स्वामिनः सन्निधानेन अर्चना महासंकल्प
रुद्राभिषेक अष्टोत्तर बिल्वार्चन महामंगलारति महं कारयिष्ये इति संकल्प्य मनस्सल्लि संकल्प माड्कोळ्ळि इष्टार्थवन्नु बेडिಕೊಳ್ಳಿ देवर हत्र ओम यो विधां ब्रह्मणो वेदामृतेन रतांबरिं तस्मै ब्रह्मज ब्रह्माज आयुः कीर्तिं प्रजां ददहो संकल्पं यो विधां ब्रह्मणो वेदामृतेन रतां जधादाय पवित्रेण भवानी स्वामी देवदाभ्यो नमः मधुमान् अस्तु सूर्यः माद्भिर्गावा वन्दनः भवानी शंकर स्वामी देवदाभ्यो नमः वामेश्वर स्वामी देवदाभ्यो नमः वेंकटेश्वर ओम नगरमणा प्रजायादनेन जागीरैके हरे रागन्नेन सहाय विप्राजते यस्तुदयो विन्दे वेदान्त विद्धान निश्चितात्ताः संज्ञातयो तस्मिन् नभन्तस्तदुभाजतव्यं यो वेदादोतर प्रोक्तो वेद प्रतिष्ठति रोचनो रोचमानो शोभनो शोभमानो कल्याणः ಶುಭಾಶಯಗಳು. ಹ್ಯಾಪಿ ಬರ್ತ್ಡೇ. शिवमस्तु आयुरारोग्यमस्तु विद्याबुद्धिबल प्राप्ति सिद्धिरस्तु तदास्तु। আৰু
ইফালে আমাৰ পূজা শেষ হোৱাৰ পিছত ইমান ধুনীয়াকৈ শিৱলিংগ ভাগ তেওঁলোকে ফুলেৰে সজালে, নতুন কাপোৰ পিন্ধালে, মানে ইমানেই ভাল লাগিলে, মানে মই আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ। আৰু লগতে আজি পূজা ভাগ যেনেকৈ ভাবি আহিছিলোঁ তেনেকৈ ধুনীয়াকৈ সম্পূৰ্ণ হৈ গ'ল। আৰু ইফালে চাওকচোন অকণমান, আৰু মোৰ ভোগখিনিও তেওঁলোকে ধুনীয়াকৈ লগালে। আৰু এতিয়া মহাৰতি হ'ব। নমোকা ओम भद्रं कर्णे विष्णु यामदेवाक्षिभिर्जत्राः स्तरे रङ्गे চাইলো এভৰিৱান, এতিয়া পূজা হৈ গ'ল ধুনীয়াকৈ, মানে ইমান ভাল লাগিলে। তেওঁলোকে 5:30 ষ্টাৰ্ট কৰে, কিন্তু আমাৰ অহা অকণমান দেৰি হ'ল কাৰণে অকণমান 6টা বাজিব হ'ল, সময়ত পাইছোঁহি আমি। আৰু তেওঁলোক ৰৈ আছিলে, ধুনীয়াকৈ পূজাখিনি কৰিলে। আৰু ভগৱানলৈ আগবঢ়োৱাৰ পিছত মই ভোগখিনি এতিয়া সকলোৰ কাৰণে এনেকৈ বাতিত সজাই পেলাই ইয়াতে দি দিছোঁ। আমি আহোঁতে আচলতে বহুত আন্ধাৰ হৈ আছিলে, এতিয়া পোহৰ হ'ল আৰু মানুহো আহিবলৈ ধৰিছে ইজন সিজনকৈ, সকলোৱে এয়া প্ৰসাদ খাব। আৰু এই কামখিনিকে মই কৰিব পাৰিম নে নোৱাৰিম, হ'বনে নহ'ব, এয়া চিন্তাতে মোৰ যোৱাকালি গোটেই ৰাতিটো টোপনি নাহিলে অকণমানো টোপনি নাহিলে। আৰু ফাইনেলি ৰাতিপুৱালৈ মোৰ ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল, সেইকাৰণে মনটো বহুতেই বেছি ভাল লাগিছে। আৰু জন্মদিনৰ এই 3 বছৰীয়া দিনটো এনেদৰেই মই ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। বৰ্তমান ভিডিঅ'টো বহুতেই বেছি দীঘল হৈ গৈছে, যাৰ বাবে মই সামৰণি মাৰিব লাগিব ইয়াতে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।